প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো নাথ যোগী সন্মিলনীয়ে দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিছে। কি ক'ব এই সন্দৰ্ভত? মই লক্ষীৰাম নাথ, লখিমপুৰৰ পৰা মই আহিছোঁ। অসম প্ৰাদেশিক যোগী পৰিষদৰ সভাপতি। এই গাঁৱত মানে এই অঞ্চলত বিশ্বনাথ জিলা যোগী সন্মিলনীৰ দ্বিতীয়বাৰ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত আৰম্ভ হৈছে। আমাক অতিথি হিচাপে নিমন্ত্ৰণ জনাইছে। আমি আহি উপস্থিত হৈছোঁ আৰু ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ গৈ আছে। মুকলি সভা চলি আছে। মুকলি সভাত এই সভাখন ইয়াত নতুন সমিতি গঠন গতিকে আমাৰ দুআষাৰ আগবঢ়াব। কি ক'ব এই মুহূৰ্তত? কি ক'ব? আমাক প্ৰেৰণ কৰিছে। আহি ভাল লাগিল। জাতিটোক একত্ৰিত আমাৰ বা আমাৰ আমি ৰাখিছোঁ। ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে আশা ৰাখি অসমবাসীলৈ কি আহ্বান জনাব এই মঞ্চৰ পৰাই? মঞ্চৰ পৰাই আমি আহ্বান জনাব বিচাৰিছোঁ যে জাতিটো সমগ্ৰ কামনা কৰিবৰ কাৰণে যিখিনি কৰণীয় কাম আছে আমাৰ সমিতিখনৰ পৰা বিভিন্ন সময়ত আমি দেখিছোঁ যে আমাৰ মন্ত্ৰী বিধায়কৰ অভাৱ আছে। গতিকে এই যে আমি বৰ্তমান প্ৰশাসনত থকা চৰকাৰখনক অনুৰোধ জনাওঁ যে আহি থকা বিধানসভাৰ নিৰ্বাচনত আমাৰ জনগোষ্ঠীৰ পৰা কমেও 5জন অনুদান কৰি নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিম। আৰু যদি এই কাম নকৰে পৰৱৰ্তী সময়ত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য। 2017 চনত বিশ্বনাথ জিলা যোগী সন্মিলন গঠন কৰি ভাষণ আছে। নিৰ্দিষ্ট বক্তা হিচাপে অতি দূৰ দূৰণিৰ পৰা লখিমপুৰৰ পৰা আহি আমাৰ মাজত ৰাতিপুৱাৰ অৱস্থা আজি বিশ্বনাথ জিলা আৰু আঞ্চলিক যোগী সন্মিলনীৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হৈছে। কি ক'ব আপুনি এই মুহূৰ্তত এই সভাখনক লৈ? কি ক'ব? আজি আমাৰ যোগী জাতিৰ কাৰণে বৰ আনন্দদিন। বিশ্বনাথ জিলা যোগী সন্মিলনীৰ আজি দ্বিতীয় অধিৱেশনখন দ্বিবাৰ্ষিক দ্বিতীয় অধিৱেশন মনাই জয় শ্ৰী খেল নামঘৰত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে নাথ যোগী সম্প্ৰদায়ৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ পুৰোহিত সন্মিলনীৰ সভাপতি মহোদয় ইয়াত উপস্থিত হৈছেহি। লগতে আমাৰ পৰ্যবেক্ষক হিচাপে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপদেষ্টা মহোদয় চেনিৰাম নাথদেৱো ইয়াত উপস্থিত হৈছেহি। তেখেতক সহযোগিতা কৰিবৰ কাৰণে শোণিতপুৰ জিলা যোগী সন্মিলনীৰ বিষয়ববীয়া ক্ষিতিশ নাথদেৱো আমাৰ উপস্থিত হৈছেহি। আমি সকলোৰে পূৰ্ণ সহযোগিতা পাইছোঁ। পুৰণা 2 বছৰীয়া কাৰ্যকাল অতিক্ৰম কৰা কমিটিখনে আজি পদত্যাগ কৰি নতুন সমিতি এখন গঠন কৰা হৈছে। ইয়াতে নতুন সমিতিখনে জাতিটোক সকলো দিশত আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আৰু জাতিটো যাতে আমাৰ যোগী জাতিটো সকলো দিশত আগবাঢ়ি গৈ নিজৰ পৰিচয় দাঙি ধৰিব পাৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।